ভগৎ সিংক ফাঁসি দেওয়া হয়েছিল। ভারতীয় বিপ্লবের মাতৃ বিশ্বভারতী জাতীয় কংগ্রেসের প্রথম মহিলা সভানেত্রী কোন আছিল? এনসার বি এনি বেচেণ্ট। 1970 চনত কলিকতা সন্মিলনৰ সভাপতি আছিল। নেক্সট কুৱেশ্যন, ইনকলাব জিন্দাবাদ শ্লোগানটো প্ৰথমে কোনে উত্থাপন কৰিছিল? ইনকলাব জিন্দাবাদ শ্লোগানটো প্ৰথমে উত্থাপন কৰিছিল এনচাৰ ডি ভগৎ সিঙে। ভগৎ সিঙৰ আৰু এখন জনপ্ৰিয় শ্লোগান আছিল সাম্ৰাজ্যবাদৰ নাশ হওক। তেওঁক 1931 চনৰ 23 মাৰ্চ তাৰিখে ব্ৰিটিছ চৰকাৰে ফাঁচি দিছিল। নেক্সট কুৱেশ্যন, তলৰ কোনে 1930 চনৰ এপ্ৰিল মাহত নিমখ আইন ভংগ কৰিবলৈ তাঞ্জোৰ উপকূলত পদযাত্ৰাৰ আয়োজন কৰিছিল? এনচাৰ ডি চি ৰাজাগোপালাচাৰীয়ে তাঞ্জোৰ উপকূলত 72 জন গান্ধীবাদী নেতাৰ সৈতে সাবৰমতী আশ্ৰমৰ পৰা মুঠ 240 কিলোমিটাৰ যাত্ৰা কৰে। যাত্ৰা কৰোঁতে সময় লাগিছিল 24 দিন। নেক্সট কুৱেশ্যন, কাক ভাৰতীয় বিপ্লৱৰ মাতৃ বুলি কোৱা হৈছিল? এনচাৰ ডি বিকাইজী কামাক কোৱা হৈছিল। নেক্সট কুৱেশ্যন, ব্যক্তিগত সত্যাগ্ৰহ বিনোবা ভাৱেক প্ৰথমে সত্যাগ্ৰহী হিচাপে বাছনি কৰা হৈছিল। দ্বিতীয়জন কোন আছিল? এনচাৰ চি জৱাহৰলাল নেহৰু। তেওঁ 4 মাহ কাৰাবাস খাটিছিল। নেক্সট কুৱেশ্যন, দেশৰ বাবে ৰেডক্লিফ কমিটি নিযুক্তি দিয়া হৈছিল। এনচাৰ চি ভাৰত আৰু পাকিস্তানৰ মাজত সীমাৰেখা নিৰ্ধাৰণ কৰাৰ বাবে ৰেডক্লিফ কমিটি গঠন কৰা হৈছিল। 5জনীয়া কমিটি গঠন কৰা হৈছিল। এই কমিটিটোৰ মুখ্য ব্যক্তিজনৰ নামৰ পৰাই ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাডালৰ নাম ৰখা হৈছিল। তেওঁৰ নাম আছিল ছাৰ চাইৰিল ৰেডক্লিফ। নেক্সট কুৱেশ্যন, জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? এনচাৰ বি লৰ্ড চেমফৰ্ড জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল। 19 চনৰ 13 এপ্ৰিলত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সময়ত তলৰ কাৰ বিৰুদ্ধে লাহোৰ ষড়যন্ত্ৰৰ গোচৰ ৰুজু হৈছিল? এনচাৰ পি পাঞ্জাৱ কিশোৰী লালা লাজপত ৰায়ৰ বিৰুদ্ধে ভাৰত স্বাধীনতা সংগ্ৰামৰ সময়ত লাহোৰ ষড়যন্ত্ৰৰ গোচৰ ৰুজু হৈছিল। তেওঁ লালা লাজপত ৰায়ে চাইমন গো বেক নামৰ শ্লোগান দিছিল। এই শ্লোগান দিয়াৰ বাবে তেওঁ ব্ৰিটিছ বাহিনীৰ জেমছ স্কট নামৰ ব্যক্তিগৰাকীয়ে তেওঁক বেয়াকৈ লাঠিচালনা কৰিছিল আৰু এমাহ পিছতে তেওঁৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, কলিকতা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন ডিগ্ৰী লাভ কৰাৰ সময়ত বংগৰ ৰাজ্যপালৰ পৰা গুলীচালনা কৰা এগৰাকী মহিলা বিপ্লৱী আছিল। এনচাৰ বি বীণা দাস। 1932 চনত তেওঁ গুলীচালনা কৰিছিল। বীণা দাসক সামাজিক কাম-কাজৰ বাবে 1938 চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, 1930 চনত মহাত্মা গান্ধীয়ে দেশৰ পৰা আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল। এনচাৰ ডি সাবৰমতীৰ পৰা মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰাসকলৰ ভিতৰত কোনে আহমেদাবাদ বস্ত্ৰ শ্ৰমিক সংস্থা প্ৰতিষ্ঠা কৰিছিল? এনচাৰ এ মহাত্মা গান্ধীয়ে। নেক্সট কুৱেশ্যন, কুবৰ দৌ তলৰ
তলৰ কোনটোৱে জনপ্ৰিয় ক্ষোভৰ ঢৌ জগাই তুলিছিল যাৰ ফলত জালিয়ানৱালাবাগত ব্ৰিটিছে হত্যাকাণ্ড সংঘটিত কৰিছিল? এনচাৰ ডি ৰাওলাট এক্ট। ৰাওলাট আইনৰ বাবে 1919 চনত ৰাওলাট আইন পাছ কৰা হৈছিল। এই ৰাওলাট আইনৰ বাবে জালিয়ানৱালাবাগত হত্যাকাণ্ড সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, কংগ্ৰেছৰ পৰা বিচ্ছিন্ন হৈ 1939 চনত সুভাষ চন্দ্ৰ বসুৱে কোনটো দল প্ৰতিষ্ঠা কৰিছিল? এনচাৰ ডি অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক নামৰ দলটো গঠন কৰিছিল। নেক্সট কুৱেশ্যন, দেশৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল। নাগৰিক অবাধ্যতা আন্দোলনৰ ফলত 1931 চনত এখন চুক্তি স্বাক্ষৰিত হয় মহাত্মা গান্ধী আৰু এনচাৰ চি লৰ্ড ইউৰিডৰ মাজত। মহাত্মা গান্ধী আৰু লৰ্ড ইউৰিডৰ মাজত স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, দাণ্ডিৰ মাৰ্চৰ সৈতে তলৰ কোনটো আৰম্ভ হৈছিল? এনচাৰ ডি আইন অমান্য আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰতিষ্ঠান মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা নাছিল? বিশ্ব ভাৰতী প্ৰতিষ্ঠানটো মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা নাছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে 1951 চনত বিশ্ব ভাৰতী প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় দাবী হিচাপে স্বৰাজ প্ৰথমে তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে প্ৰথমে উত্থাপন কৰিছিল? এনচাৰ বি দাদাভাই নৌৰোজীয়ে ৰাষ্ট্ৰীয় দাবী হিচাপে প্ৰথমে স্বৰাজ শব্দটো ব্যৱহাৰ কৰিছিল। কলিকতা অধিৱেশনত 1906 চনত কলিকতাত হোৱা অধিৱেশনত দাদাভাই নৌৰোজীয়ে ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীক প্ৰথমে জাতিৰ পিতা হিচাপে কোনে অভিহিত কৰিছিল? এনচাৰ চি সুভাষ চন্দ্ৰ বসুৱে প্ৰথমে মহাত্মা গান্ধীক জাতিৰ পিতা হিচাপে আখ্যা দিছিল, অভিহিত কৰিছিল। নেক্সট কুৱেশ্যন, কিমান চনত লণ্ডনত অনুষ্ঠিত হৈছিল প্ৰথম ঘূৰণীয়া মেজমেল সন্মিলন? এনচাৰ এ 12 নৱেম্বৰ 1930 চনত প্ৰথম ঘূৰণীয়া মেজমেলখন অনুষ্ঠিত হৈছিল আৰু সমাপ্তি হৈছিল 1931 চনত। নেক্সট কুৱেশ্যন, কৰ মত দো শ্লোগানটো কোনে দিছিল? কৰ মত দো শ্লোগানটো চৰ্দাৰ বল্লভভাই পেটেলে দিছিল। তেওঁ হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী। তেওঁক 1991 চনত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, আৰাম হাৰাম হে বুলি শ্লোগানটো কোনে দিছিল? আৰাম হাৰাম হে বুলি শ্লোগানটো দিছিল এনচাৰ বি জৱাহৰলাল নেহৰুৱে আৰাম হাৰাম হে বুলি শ্লোগানটো দিছিল। আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন হৈছে জয় জৱান জয় কিষাণ জয় বিজ্ঞান নামৰ শ্লোগানটো কোনে দিছিল? আপুনি কমেণ্টত জনাব আৰু ভিডিঅ'টোত এটা লাইক কৰি আপোনাৰ বন্ধুলৈ শ্বেয়াৰ কৰি দিব। Thanks for watching to the end.